সাধাৰণতে বুৰঞ্জী যাক ইতিহাস বুলি কয়, মই বিভিন্ন কিতাপত পাইছোঁ আৰু যিসকলে হিষ্ট্ৰীত MA পঢ়িছে তেওঁলোকে জানে যে প্ৰথম অৱস্থাত প্ৰথম ফেমিলি লাইনেজটো যদি আছে, কোনোবা এজন মানুহ নাইকিয়া তেওঁ কিন্তু ফেমিলি লাইনেজটো আছে, সেইটো প্ৰথম কনচিডাৰ কৰে। 2 নম্বৰ, অতীতৰ পৰা চলি অহা যিবোৰ কথা সেইবোৰ গ্ৰাহ্য কৰে। তাৰপিছত যদি স্মৃতি হিচাপে কিবা আছে তেওঁ থকা ঠাই বা ঘৰ বা বস্তু বহন সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে, তাৰ ওপৰত বুৰঞ্জীটো হয়। গতিকে মই যিটো প্ৰশ্ন আপোনালোকে কৰিছে, এই বাঘ হাজৰিকাৰ এইটো মই আৰু পিছলৈ গৈছোঁ। 57 চনতে 1957 মোৰ দেউতাই তেওঁক ক'লে যে আপোনালোকৰ পৰিয়ালৰ মানুহৰ দয়া চাৰিআলিৰ ওচৰত হাঁহ চৰাত আপোনালোকৰ মাটি আছে, আপোনালোকে নাযায় কেলৈ? 57 চনতে তেখেতে এবাৰ গৈছিলে লেপেটকাটাত কাম কৰি থাকোঁতে। তাৰপিছত মই কলেজীয়া জীৱনত আৰু বহুতবাৰ মই গৈছোঁ এতিয়ালৈকে। তাত মই বাঁহডোঙাৰ পুখুৰী দেখিছোঁ, যিটো চক্ৰধৰ সিংহই উদয়াদিত্য সিংহই দান কৰিছিলে। তাৰ পাৰত এখন স্কুল 84ত এখন 83 নে 84ত এখন স্কুল গঢ়ি উঠিছিলে, বাঘ হাজৰিকা বুনিয়াদী স্কুল। তাৰপিছতে তেওঁৰ থকা ঠাইডোখৰো আছিলে, তাত 100 বুৰা মাটি দিছিলে বুলি আছিলে, যিটো সময়বালিত কিছু দুষ্ট প্ৰকৃতিৰ লোকে তাক পুতি দিছে। মই দেখালৈকে মোৰ কিতাপত ফটোখন আছে, ফটোবোৰ আছে। সেই সময়ত যিসকল শিক্ষা অনুষ্ঠানত শিক্ষয়িত্ৰী আছিলে তেওঁলোকৰ ফটোৰ সৈতে আৰু সেই জেগাটুকুৰৰ সৈতে মোৰ ফটোগ্ৰাফ হিচাপে সেই চিনাক্তকৰণ আছে। দ্বিতীয়তে, অলপতে মোৰ ডাঙৰ পুত্ৰ আছিফ একদম বাঘ হাজৰিকা য'ত আছিলে তাৰ গাঁৱৰ মানুহে সদায় মাতি থাকে। ইতিমধ্যে মুকুট শৰ্মাই এখন বিখ্যাত কিতাপো লিখিছে, তেওঁৰ বাঘ হাজৰিকা বাস্তৱ নে বাস্তৱ, সেই কিতাপখনো মোৰ তাত আছে। তেওঁ গৈ পেলাই তাত গোটেইখিনি তেওঁ ভেৰিফাই কৰি আহিছে। তেওঁ কৈছে যে বাঘ হাজৰিকা নিশ্চয় আছে, কেলৈ ঘৰ বাৰী চব আছে। এই অলপতে আছিফ হাজৰিকা গৈ পেলাই জংঘলৰ মাজত গৈ পেলাই গাঁৱৰ মানুহে লৈ গৈছে, এয়া মছজিদ দেখুৱাইছে, ঘৰ দেখুৱাইছে, বস্তু বাহানি দেখুৱাইছে। ইয়াৰ পিছত যদি বাঘ হাজৰিকা কোনোবা নাই বুলি কয়, তেওঁ অস্তিত্ব স্বীকাৰ কৰে। বহুত মানুহ এনেকৈ হেৰাই গৈছে বুৰঞ্জী পাতত। কাৰণ বুৰঞ্জী লেখকসকলে 3টা কথা আছে। প্ৰথম কথা হৈছে নিজৰ ববীয়াকৈ লেখা। বুৰঞ্জী এখনে নেলেখে, ই লিপিবদ্ধ কৰে। বুৰঞ্জীক আৰু যেনেকৈ তালিচ আহিছিলে মৃদুম্লাৰ লগত, বুৰঞ্জী লিখিবৰ কাৰণে লৈ আহিছে, তেওঁলোকে লিপিবদ্ধ কৰিবৰ কাৰণে লৈ আহিছিলে। যেনেকৈ আমাৰ মহাৰাজ চুকাফাই, স্বৰ্গদেউ চুকাফাই যিদৰে আহিছিলে, তেওঁলোকে আহোমসকলৰ বুৰঞ্জী লেখাৰ নিয়ম আছিলেই। তেওঁলোকে 2 ধৰণৰ বুৰঞ্জী লিখিছিলে, দেও বুৰঞ্জী আৰু দিন বুৰঞ্জী। দেও বুৰঞ্জীত তেওঁলোকে ধৰ্ম কৰ্ম ইত্যাদিৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিলে, আৰু দিন বুৰঞ্জীত দৈনিক এডমিনিষ্ট্ৰেশ্যন হিচাপে এইবিলাক ৰেকৰ্ড কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া বস্তু হিচাপে যেতিয়া আছে, ইয়াৰ পিছত বাঘ হাজৰিকা যদি নাকচ কৰি দিয়ে তেতিয়াহ'লে আৰু ক'বলৈ একো নাই, উদ্দেশ্য প্ৰণোদিত বুলিয়েই ধৰি ল'ব লাগিব সেইটো।